নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক ভাৰতবৰ্ষই পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰিলে জলযুদ্ধ যিখন গুৰুত্বপূৰ্ণ ভাৰত আৰু পাকিস্তানৰ মাজত জলসন্ধি আছিল সেই জলসন্ধিখন প্ৰত্যাখ্যান কৰিলে ভাৰতবৰ্ষই স্থগিত কৰিলে ভাৰতবৰ্ষই আৰু সেই জলসন্ধিখনেই হৈছে ইণ্ডাছ ৱাটাৰ ট্ৰিটি সিন্ধু জল সন্ধি বা সিন্ধু জল চুক্তি আৰু এই জল চুক্তিখন ভাৰতবৰ্ষই স্থগিত কৰি ৰাখিছে আৰু ভাৰতবৰ্ষই এই জল চুক্তিখন স্থগিত কৰি ৰখাৰ পিছত কি প্ৰভাৱ পৰিব পাৰে বাংলাদেশত ক্ষমা কৰিব পাকিস্তানত পাকিস্তানে এই ভাৰতবৰ্ষই জলসন্ধিখন প্ৰত্যাহাৰ কৰাৰ কাৰণে এটুপি পানীৰ কাৰণেও হাহাকাৰ কৰিবলগীয়া হ'ব পাৰে নেকি বা ভাৰতবৰ্ষ কেনেদৰে লাভান্বিত হ'ব আপোনালোক সকলোৱে জানে পেহেলগামৰ যি কাণ্ড পেহেলগামত পাকিস্তানৰ পৃষ্ঠপোষকতাত এটা সন্ত্ৰাসবাদী সংগঠনৰ সদস্যই যেনেকৈ হিন্দু পৰ্যটকক নিৰ্মমভাৱে নিঃশেষ কৰিলে তাৰ প্ৰত্যুত্তৰত ভাৰতবৰ্ষই এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে কালিৰ কেবিনেট কমিটি অন সিকিউৰিটিৰ বৈঠকত ভাৰতবৰ্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বাংলাদেশ পাকিস্তানৰ সৈতে থকা ইণ্ডাছ ৱাটাৰ ট্ৰিটি IWT ভাৰতবৰ্ষই প্ৰত্যাহাৰ কৰিছে স্থগিত কৰিছে সাসপেন্ড কৰিছে বুলি ক'ব পৰা যায় এতিয়া এই চুক্তিখন কি এই চুক্তিখনৰ যোগেদি ভাৰত আৰু পাকিস্তানৰ মাজেদি বৈ যোৱা ছখন নদীৰ ক্ষেত্ৰত কেনেকৈ দুইখন দেশ দায়বদ্ধ হৈ আছিল সেই বিষয়ে এক বিশ্লেষণ আগবঢ়াব বিচাৰিছো পাকিস্তানৰ বিৰুদ্ধে জলযুদ্ধ ভাৰতৰ কি হ'ব এতিয়া পাকিস্তানৰ সেইটোৱে আমাৰ আজিৰ আলোচনাৰ বিষয় প্ৰথমতে যি কেইখন নদীৰ কথা কোৱা হৈছে সেই নদী কেইখন এবাৰ মেপত চাই লও আহক যি সকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি কৰি আছে এটা প্ৰাসংগিক বিষয় তেওঁলোক লাভান্বিত হ'ব নিশ্চয় এইখন হৈছে মেপখন এয়া হৈছে জম্মু কাশ্মীৰ এয়া হৈছে এই অংশ হৈছে পাকিস্তান অকুপাইড কাশ্মীৰ এই অংশ হৈছে চাইনা অকুপাইড কাশ্মীৰ এয়া হৈছে চাইনা বা চাইনাৰ তিব্বেত এয়া হৈছে পাকিস্তান এতিয়া ইণ্ডাছ ৰিভাৰ সিস্টেম ইণ্ডাছ ৱাটাৰ ট্ৰিটি নামটোৰ পৰাই জনা যায় সেই ট্ৰিটিখন ইণ্ডাছ নদীৰ নদীখনৰ পানী আৰু নদীখনৰ উপনৈসমূহৰ পানীৰ লগত জড়িত এই সন্ধিখন এতিয়া ইণ্ডাছ সিস্টেমৰ যি কেইখন নদী আমি দেখো প্ৰথমতে ইণ্ডাছ নদীখন চাই লও আহক ক্ষমা কৰিব ইণ্ডাছ নদীৰ উৎপত্তিস্থল হৈছে তিব্বেত মানসৰোবৰৰ সমীপত ইণ্ডাছ নদীৰ উৎপত্তিস্থল ইণ্ডাছ নদীৰ উৎস হৈছে তিব্বেতৰ পৰা ইণ্ডাছ নদী মাউণ্ট কৈলাশত ইণ্ডাছ নদীৰ উৎপত্তি ইণ্ডাছ নদী বা সিন্ধু নদী মাউণ্ট কৈলাশত উৎপত্তি হৈ এই ধৰণে কাশ্মীৰৰ মাজেদি বৈ গৈ পাকিস্তান অকুপাইড কাশ্মীৰত প্ৰৱেশ কৰি তাৰ পিছত পাকিস্তানত প্ৰৱেশ কৰি একেবাৰে পাকিস্তানৰ নৰ্থ ৱেষ্ট ফ্ৰন্টিয়াৰ প্ৰভিন্স পাৰ হৈ যিখন ৰাজ্যৰ নাম আজিৰ তাৰিখত খাইবাৰ পাখতুনখোৱা তাৰ পিছত পাঞ্জাব তাৰ পিছত সিন্ধ হৈ গৈ একেবাৰে আৰবিয়ান সি বা আৰব মহাসাগৰত আৰব সাগৰত পৰিছে গৈ এখন ডাঙৰ নদী এই নদীখনৰ দৈৰ্ঘ্য হৈছে প্ৰায় 3180 কিলোমিটাৰ দীঘলে ব্ৰহ্মপুত্ৰতকৈও এই নদীখন ডাঙৰ আৰু ব্ৰহ্মপুত্ৰ উৎপত্তিস্থলো সমীপতে মানসৰোবৰৰ সমীপতেও ব্ৰহ্মপুত্ৰ উৎপত্তিস্থল ব্ৰহ্মপুত্ৰ অনুৰূপ ধৰণে উৎসৰ পৰা যি ধৰণে সিন্ধু নদী পশ্চিমলৈ বৈ গৈ আৰব সাগৰত পৰিছে ব্ৰহ্মপুত্ৰ নদীও সিন্ধু নদীৰ সমীপতে উৎপত্তি হৈ পূবলৈ বৈ গৈ চাইনাৰ পৰা তিব্বেতৰ পৰা অৰুণাচলত সোমাই অসমেদি বৈ গৈ মেঘনা নামেৰে বাংলাদেশত প্ৰৱেশ কৰি তাৰ পিছত বংগোপসাগৰত পৰিছে গৈ গতিকে দীঘলে ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 2900 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীতকৈ প্ৰায় 200 কিলোমিটাৰ দীঘল সিন্ধু নদী কিন্তু পানীৰ পৰিমাণ ব্ৰহ্মপুত্ৰ নদীত অধিক যি কি নহওক এতিয়া ব্ৰহ্মপুত্ৰ সিন্ধু নদীৰ যিটো ৰিভাৰ সিস্টেম ইণ্ডাছ ৰিভাৰ সিস্টেমৰ আন কেইখন নদী হৈছে সুতলেজ বিয়াজ চেনাব ৰবি ঝেলাম পাঁচখন নদী সুতলেজ বিয়াজ ৰবি চেনাব আৰু জেলাম পাঁচখন নদী সেই পাঁচখন নদীৰ লৈ বিভিন্ন লোককথা লোকাচাৰ বিভিন্ন সময়ত শুনিবলৈ পোৱা যায় অঞ্চলসমূহৰ ভাৰত আৰু পাকিস্তানৰ বহু অঞ্চলৰ নাম এই নদীবোৰৰ পৰাই সৃষ্টি হৈছে ইত্যাদি এতিয়া মন কৰিব এই নদীকেইখনৰ এটা অংশ আছে ভাৰতবৰ্ষক আন এটা অংশ আছে ইণ্ডাছ ৰিভাৰ সিস্টেমৰ এই পাঁচখন নদীৰ এটা অংশ আছে ভাৰতবৰ্ষত এটা অংশ আছে কোট
পাকিস্তানত এতিয়া যদি পূবৰ দিশৰ পাকিস্তানৰ পূবৰ দিশৰ নদীবোৰৰ কথা ক'বলৈ যোৱা যায় ইণ্ডাছ ছিষ্টেমৰ সেই নদী কেইখন হৈছে সুতলেজ বিয়াজ আৰু ৰবি সুতলেজ বিয়াজ আৰু ৰবি এইখন চাওক এইখন ৰবি ভাৰতবৰ্ষত এটা অংশ প্ৰায় 30% আৰু 70%তকৈ অধিক প্ৰায় 20% ভাৰতবৰ্ষত আৰু 80% বৈ গৈছে পাকিস্তানেদি এইখন চাওক ইষ্টাৰ্ণ সাইডৰ ৰিভাৰ সুতলেজখনো ইণ্ডাছ ছিষ্টেমৰ এখন নদী বুলি ক'ব পাৰি কাৰণ সুতলেজখনো অনুৰূপ ধৰণে তিব্বেতত উৎপত্তি হৈ সেই ধৰণে ভাৰতেদি বৈ গৈ ইণ্ডাছ নদীত সংযুক্ত হৈ আৰব সাগৰত পৰিছেগৈ গতিকে পূবৰ দিশৰ তিনিখন নদী সুতলেজ ৰবি আৰু বিয়াজ পশ্চিমৰ দিশৰ ইণ্ডাছ নদীখনক সিন্ধু নদীখনক ধৰিলে তিনিখন নদী হ'ব ঝেলাম চেনাব আৰু ইণ্ডাছ এইকেইখন হৈছে পশ্চিমৰ ছাইডৰ আৰু এই তিনিখন হৈছে পূবৰ ছাইডৰ আৰু এই তিনিখন হৈছে পশ্চিমৰ ছাইডৰ পশ্চিমৰ দিশৰ তিনিখন মই পুনৰ কৈছোঁ সিন্ধু ঝেলাম আৰু চেনাব আৰু পূবৰ দিশৰ তিনিখন হৈছে সুতলেজ বিয়াজ আৰু ৰবি গতিকে আমি গোটেই 5খন নদী আৰু মূলত 6খন নদী ইণ্ডাছক লৈ 6খন নদী বা ইণ্ডাছ ৰিভাৰ ছিষ্টেমৰ 5খন নদী তথা সিন্ধু নদীৰ কথা আমি গম পালোঁ এই নদীকেইখনৰ পানীক লৈয়ে ইণ্ডাছ ৱাটাৰ ট্ৰিটি বা সিন্ধু জল সন্ধি যি সন্ধি ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰ হৈছিলে বহু আগতেই সেই চুক্তি স্বাক্ষৰ হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত 1960 চনত 1960 ছেপ্টেম্বৰৰ 19 তাৰিখে ভাৰত আৰু পাকিস্তানৰ মাজত কৰাচিত এই চুক্তিখন স্বাক্ষৰ হৈছিলে কৰাচিত ছেপ্টেম্বৰ 19 তাৰিখে 1960 চনৰ ভাৰত আৰু পাকিস্তানৰ মাজত চুক্তিখন স্বাক্ষৰ হৈছিলে আৰু সেই চুক্তিৰ যোগেদি সেই নদীসমূহৰ পানী কোনে কেনেদৰে ব্যৱহাৰ কৰিব সেইবোৰ কথা সেই চুক্তিত লিখা আছিল যাতে দুইখন দেশে সমানে পানী ব্যৱহাৰ কৰিব পাৰে আৰু 9 বছৰৰ আলোচনাৰ পিছত সেই নদী কেইখনৰ পানী কেনেকৈ ব্যৱহাৰ কৰা হ'ব সেই আলোচনা 1951 চনতে আৰম্ভ হৈছিল আৰু গৈ 1960 চনত কৰাচিত দুইখন দেশে চুক্তি স্বাক্ষৰ কৰিছিল তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে পণ্ডিত জৱাহৰলাল নেহৰু যি কি নহওক এই চুক্তিৰ যোগেদি পূবৰ দিশৰ যিকেইখন নদীৰ মই নাম ক'লো সুতলেজ বিয়াজ আৰু ৰবি এই নদীকেইখনৰ পানী ভাৰতে আনৰেষ্ট্ৰিক্টেড ভাৰতে কোনো ধৰণৰ বিধি পথালি নোহোৱাকৈ ব্যৱহাৰ কৰাৰ যি ভাৰতবৰ্ষৰ যি অধিকাৰ সেই চুক্তিৰ যোগেদি সুনিশ্চিত হৈছে আনৰেষ্ট্ৰিক্টেড ইউজ বাই ইণ্ডিয়া তিনিখন নদী সুতলেজ বিয়াজ আৰু ৰবিৰ সেই কথাটো এই সন্ধিত লিখা আছে তাৰ ইয়াৰ বিপৰীতে পাকিস্তানে যাতে ইণ্ডাছ ঝেলাম আৰু চেনাব পশ্চিমৰ তিনিখন নদীৰ পানী ব্যৱহাৰ কৰিব পাৰে সেই কথাও এই চুক্তিৰ যোগেদি নিশ্চিত কৰা হৈছে গতিকে এক ধৰণৰ আমি থুলমূলকৈ গম পালোঁ চুক্তিখনত কি লিখা আছে এতিয়া ভাৰতবৰ্ষই সেই সন্ধিখনৰ পৰা বাহিৰলৈ ওলাই আহিছে অৰ্থাৎ ভাৰতবৰ্ষই ইউনিলেটাৰেলি IWT এব্ৰগেট কৰিছে এতিয়া ভাৰতবৰ্ষই এব্ৰগেট কৰিব পাৰে নে নাই ই আন এক বিশ্লেষণৰ বিষয় এতিয়া ভাৰতবৰ্ষই যিহেতু সি সন্ধিৰ পৰা ওলাই আহিছে ভাৰতবৰ্ষই কি কৰিব পাৰে ইমিডিয়েটলি ভাৰতবৰ্ষৰ দিশত নদী কেইখনৰ যিটো অংশ আছে সেই অংশ কেইটাৰ হাইড্ৰলিক ডেটা পাকিস্তানক যোগান নধৰিব পাৰে যেনেকৈ বিভিন্ন বহু সময়ত চাইনাই ভাৰতবৰ্ষক হাইড্ৰলিক ডেটা ব্ৰহ্মপুত্ৰৰ যোগান নধৰাৰ অভিযোগ উত্থাপন হয় ভাৰতবৰ্ষই যিহেতু ঘোষণাই কৰিছে ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ পৰা আঁতৰি অহাৰ কথা গতিকে ভাৰতবৰ্ষই এই মুহূৰ্তত পাকিস্তানক এই 6খন নদীৰ হাইড্ৰলিক ডেটা দিয়াৰ প্ৰতি দায়বদ্ধ নহয় নিদিবও পাৰে বা নিদিয়াৰ সিদ্ধান্ত ভাৰতবৰ্ষই গ্ৰহণ কৰিছে আৰু যিবোৰ ৰেষ্ট্ৰিকশ্যন আছিলে IWTৰ যোগেদি সেই নদী কেইখনৰ পানী ব্যৱহাৰ কৰাত বা নদীখন কেইখনৰ ওপৰত নিৰ্মাণ কাৰ্য কৰাত যি এক বাধা আছিলে সেই বাধা আঁতৰি গৈছে 6খন নদীৰ ভাৰতৰ অংশত ভাৰতবৰ্ষই এতিয়া বিনা দ্বিধাই সকলো কাম কৰিব পাৰিব ভাৰতবৰ্ষই কৰিব পাৰিব সকলো কাম বুলি ক'লে মূলতঃ বান্ধ নিৰ্মাণৰ প্ৰসংগটো উত্থাপন হয় এতিয়া ভাৰতবৰ্ষই অনায়াসে নদী কেইখনৰ ওপৰত যদি বিচাৰে বান্ধ নিৰ্মাণ কৰিব পাৰিব বিশেষকৈ ইণ্ডাছ ঝেলাম আৰু চেনাবৰ ওপৰত অনায়াসে বান্ধ নিৰ্মাণ কৰিব পাৰিব মূলতঃ পশ্চিমৰ নদী কেইখনৰ পানী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ওপৰত কিছু ৰেষ্ট্ৰিকশ্যন
বাধা নিৰূপণ কৰা হৈছিল IWTৰ যোগেদি এতিয়া সেই কিখন নদীটো ভাৰতবৰ্ষই বান নিৰ্মাণ কৰিব পাৰিব বা হাইড্ৰো পাৱাৰ ডেম নিৰ্মাণ কৰিব পাৰিব ইতিমধ্যে ইন্দাস আৰু জেলামৰ যি বান্ধ সেই বান্ধৰ কথা আমি ইতিমধ্যে কৈছোই আৰু ইতিমধ্যে ভাৰতবৰ্ষই সেই নদীকেইখনৰ একাধিক নদীত বান্ধ নিৰ্মাণ কৰিছে আৰু সেই বান্ধসমূহৰ যি বান্ধসমূহৰ যি পানী সেই পানীও এৰিব পাৰিব বিভিন্ন সময়ত বান্ধৰ চাৰিওদিশে গেট জমা হয় আৰু সেই গেটবোৰ আঁতৰাবলৈ বান্ধৰ পানী মুকলি কৰিব লাগে বান্ধত যি জমা থকা পানী সেই পানী এৰিব লাগে পানী এৰাৰ ক্ষেত্ৰতো ভাৰতবৰ্ষই যদি বিচাৰে ভাৰতবৰ্ষৰ দিশত থকা বান্ধৰ পানী এৰিব যদি বিচাৰে তেতিয়াও ভাৰতবৰ্ষই পাকিস্তানক জনাব লাগে বা অনুমতি লোৱাৰ ব্যৱস্থা আছে IWTৰ যোগেদি গতিকে যেহেতু ভাৰতবৰ্ষ সেই সন্ধিৰ পৰা আঁতৰি আহিল গতিকে ভাৰতবৰ্ষই পানী এৰিব পাৰিব পানী এৰাৰ প্ৰয়োজনীয়তা আহি পৰে কাৰণ বান্ধৰ চাৰিওদিশে গেট জমা হয় সেই গেটবোৰ আঁতৰাবৰ কাৰণে পানী ৰিজাৰ্ভাৰ ফ্লাছিং বুলি যাক কয় সেই ৰিজাৰ্ভাৰ ফ্লাছিং ভাৰতবৰ্ষই কৰিব পাৰিব এতিয়া ভাৰতবৰ্ষই হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট বা বৃহৎ নদী বান্ধ ইতিমধ্যে দুখন নদীৰ ওপৰত নিৰ্মাণ কৰিছে এখন নদী হৈছে কিষেনগংগা যিখন নদী গৈ ঝেলামত পৰেগৈ আনখন নদী হৈছে চেনাব গতিকে কিষেনগংগা কৃষ্ণগংগা আৰু চেনাবৰ ওপৰত অৰ্থাৎ ঝেলাম আৰু চেনাবৰ ওপৰত ভাৰতবৰ্ষই ইতিমধ্যে নদী বান্ধ নিৰ্মাণ কৰিছে সেই নদী বান্ধক লৈ আপত্তি দৰ্শাইছিল পাকিস্তানে IWTৰ অধীনত পাকিস্তানে আপত্তি দৰ্শাইছিল এতিয়া কৈ থওঁ যি IWT আছে সেই IWTত বহু তেনে ধৰণৰ আৰ্টিকেল আছে প্ৰায় 14টা আৰ্টিকেল আছে যিখন চুক্তি সাইন হৈছিল সেই চুক্তিখনত 12টা আৰ্টিকেল আছে আৰু 8টা এনেক্সাৰ আছে আৰু 12টা আৰ্টিকেলত বিভিন্ন কথা উল্লেখ কৰা আছে যি কি নহওক ভাৰতবৰ্ষই যদিও ইউনিলেটাৰেলি এব্ৰোগেট কৰিছে মই বান্ধৰ কথালৈ আহিম পুনৰ ভাৰতবৰ্ষই ইতিমধ্যে চেনাবৰ জেলামত বান্ধ নিৰ্মাণ কৰিছে সেই বান্ধ নিৰ্মাণৰ গোটেই প্ৰক্ৰিয়াটোক আপত্তি দৰ্শাইছিল পাকিস্তানে তাৰ পিছত এখন কমিটি ইন্দাস ৱাটাৰ কমিছনৰ বৈঠক অনুষ্ঠিত হৈছিল এজন মধ্যস্থতাকাৰী ওয়াৰ্ল্ড বেংকে নিযুক্তি দিছিলে ওয়াৰ্ল্ড বেংকে মধ্যস্থতাকাৰী নিযুক্তি দিয়াৰ ক্ষমতা সেই চুক্তিখনৰ যোগেদি লাভ কৰিছে ইন্দাস ৱাটাৰ ট্ৰিটিৰ যোগেদি ওয়াৰ্ল্ড বেংকে সেই ক্ষমতা লাভ কৰিছে ওয়াৰ্ল্ড বেংকে এজন মধ্যস্থতাকাৰী নিউট্ৰেল এক্সপাৰ্ট গোটেই প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলাই লৈ যাবলৈ নিযুক্তি দিছিলে তেওঁৰ নাম মাইক লিনোই এখন দুখন বৈঠক অনুষ্ঠিত কৰিছিল কিন্তু ডেম বান্ধক লৈ যি পথ বা সুচলভাৱে ভাৰতবৰ্ষই সেই দুখন নদীৰ ওপৰত নদী বান্ধ হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰাক লৈ কিন্তু গোটেই যিটো পথটো সুচল হোৱা নাছিল যি কি নহওক এতিয়া ভাৰতবৰ্ষ ওলাই আহিলে কিন্তু মন কৰিব IWTত কোনো ধৰণৰ এক্সিট ৰুট নাই কোনো পাকিস্তান বা ভাৰতবৰ্ষ সেই চুক্তিখনৰ পৰা আঁতৰি অহাৰ কোনো ধৰণৰ ক্লজ নাই গতিকে কোনো এখন দেশ সেই চুক্তিৰ পৰা আঁতৰি আহিব নোৱাৰে কিন্তু যদিও বা কোনোবা এখন দেশ আঁতৰি আহিবলগীয়া হয় এতিয়া ভাৰতবৰ্ষ আঁতৰি আহিবলগীয়া হৈছে পাকিস্তানৰ পৃষ্ঠপোষকতাত কাশ্মীৰত তেনে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ কাৰণে যদি ভাৰতবৰ্ষ আঁতৰি আহে বা উদাহৰণস্বৰূপে ফৰ দা সেক অফ আৰ্গুমেণ্ট যদিও পাকিস্তান আঁতৰি যায় তেতিয়া আনখন দেশে এতিয়া ভাৰতবৰ্ষ আঁতৰি গ'ল পাকিস্তানে কৰিবলগীয়া একো নাই যদিও বা পাকিস্তানে সমগ্ৰ বিষয়টো ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছত লৈ যোৱাৰ বিভিন্নজনে বিভিন্ন কথা কয় কিন্তু পাকিস্তানে সমগ্ৰ বিষয়টো ICJত লৈ গ'লেও ইয়াৰ সুফল নাপাব সুফল নোপোৱাৰ বহুকেইটা কাৰণ আছে আৰু ইতিমধ্যে সেই কথা পাকিস্তানৰ ফালৰ পৰা সদৰি কৰি থোৱা আছে 2016 চনত সেই সময়ৰ ফেডাৰেল ল মিনিষ্টাৰ পাকিস্তানৰ আহমেদ বিলাল সুফিয়ে পাকিস্তানৰ জনপ্ৰিয় ইংৰাজী দৈনিক ডনত এটা সাক্ষাৎকাৰ দিছিল আৰু সেই সাক্ষাৎকাৰত তেওঁ কৈ থৈছিলে যদিহে ভাৰতবৰ্ষই একপক্ষীয়ভাৱে সিন্ধু জলসন্ধি প্ৰত্যাহাৰ কৰে বা স্থগিত ৰাখে তেতিয়া পাকিস্তানৰ আইনীভাৱে কৰিবলগীয়া বিশেষ একো নাই পাকিস্তানে আইনীভাৱে কৰিবলগীয়া বিশেষ একো নাথাকে গতিকে সেই দিশৰ পৰা ভাৰতবৰ্ষ এই সন্ধিখনৰ পৰা আঁতৰি আহিছে সন্ধিখনৰ পৰা আঁতৰি অহাৰ ফলত ইমিডিয়েটলি পাকিস্তান প্ৰভাৱিত নহলেও কিন্তু ভাৰতবৰ্ষই যেহেতু সেই সন্ধিৰ পৰা আঁতৰি আহিল ভাৰতবৰ্ষই এতিয়া অনায়াসে স্বতন্ত্ৰভাৱে নদীকেইখন ব্যৱহাৰ কৰিব পাৰিব নদীকেইখনত নদী বান্ধ বা হাইড্ৰো পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰিব পাৰিব নদী বান্ধ নিৰ্মাণ বা হাইড্ৰো পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰাৰ ফলত নদীকেইখনৰ গতিপথ বা নদীকেইখনৰ পানীৰ স্ৰোত
পাকিস্তানৰ দিশে যি নদীকেইখনৰ পানীৰ গতিপথ বা নদীকেইখনৰ পানীৰ স্ৰোত সেই পানীৰ স্ৰোতটো নিয়ন্ত্ৰণ কৰিব পাৰিব কোনো ধৰণৰ হাইড্ৰলিক ডেটা পাকিস্তানক দিয়াৰ পৰা বিৰত থাকিব পাৰিব দায়বদ্ধ হৈ নাথাকিব ভাৰতবৰ্ষ গতিকে সেই ধৰণৰ কিছুমান দিশত ভাৰতবৰ্ষ লাভান্বিত হ'ব আৰু পাকিস্তান লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ইতিমধ্যে ভাৰতবৰ্ষৰ পদক্ষেপ কেইটাৰ প্ৰত্যুত্তৰ পাকিস্তানে দিছে পাকিস্তানে সিমলা এগ্ৰিমেন্ট প্ৰত্যাহাৰ কৰিছে সিমলা এগ্ৰিমেন্ট পাকিস্তানে প্ৰত্যাহাৰ কৰা মানে জিডাল লাইনক আমি এলওচি বুলি কওঁ পাকিস্তানে একপক্ষীয়ভাৱে সিমলা এগ্ৰিমেন্ট প্ৰত্যাহাৰ কৰাৰ পিছত সেই লাইনডাল আৰু এলওচি হৈ নাথাকিব সেই লাইনডাল সিজফেয়াৰ লাইন নামেৰে পৰিগণিত হ'ব যেতিয়া 1948 চনত অনাধিকৃতভাৱে পাকিস্তানৰ সেনাবাহিনীৰ পৃষ্ঠপোষকতাত কিছুমান গানমেন নৰ্থ ওয়েষ্ট ফ্ৰন্টিয়াৰ প্ৰভিন্সৰ কিছুমান গানমেন বা কিছুমান বহুতে ডকাইটো বুলি ক'ব বিচাৰে ডকাইতে কাশ্মীৰত প্ৰৱেশ কৰিছিল আৰু মহাৰাজা হৰি সিঙে ভাৰতৰ সৈতে সংযুক্ত হোৱাৰ যিখন চুক্তি মেমোৰেণ্ডাম অফ এক্সেছন সেইখন স্বাক্ষৰ কৰাত বিলম্ব কৰিছিল যাৰ ফলশ্ৰুতিত সেই গানমেনবোৰ প্ৰায় ৩২,০০০ কিলোমিটাৰ বা তাৰো অধিক কাশ্মীৰত প্ৰৱেশ কৰিছিল সেই মেমোৰেণ্ডাম অফ এক্সেছনখন স্বাক্ষৰ কৰাৰ পিছতহে নেহেৰুৱে বা পেটেলে কাশ্মীৰলৈ সেনাবাহিনী প্ৰেৰণ কৰিব পাৰিছিল পেৰাচুট লিফ্ট ড্ৰপ কৰিব পাৰিছিল আৰু ভাৰতীয় সেনাবাহিনীয়ে সেই ডকাইতবোৰক পাকিস্তানৰ আৰ্মিৰ পৃষ্ঠপোষকতাত বা জিন্নাৰ নিৰ্দেশত আহা সেই গানমেনবোৰক বন্দুকধাৰী অচিনাক্ত লোক মানুহবোৰক বা সেই অনাধিকৃতভাৱে প্ৰৱেশ কৰা লোক সেই সন্ত্ৰাসবাদীক বা দুষ্কৃতিকাৰীক পিছ হুহুকি ভাৰতীয় সেনাই লৈ গৈছিল কিন্তু তাৰ মাজতে পণ্ডিত নেহেৰুৱে সমগ্ৰ বিষয়টো ৰাষ্ট্ৰসংঘলৈ লৈ গ'ল আৰু ৰাষ্ট্ৰসংঘই নিৰ্দেশ দিলে যুদ্ধবিৰতিৰ আৰু ষ্টেটাসকো বাহাল ৰখাৰ আৰু যি য'ত আছিল তাতে ৰখি যাবলগীয়া হ'ল কিন্তু তেতিয়ালৈকে ভাৰতীয় সৈন্যই সম্পূৰ্ণৰূপে কাশ্মীৰ খালী কৰিব নোৱাৰিলে কিছু অংশ কাশ্মীৰ সেই দুষ্কৃতিকাৰীৰ হাতত থাকি গ'ল যি অংশক আজিৰ তাৰিখত আমি পাকিস্তান অকুপাইড কাশ্মীৰ বুলি জানো আৰু সেই কাৰণে এই সমস্যাটো আজিও আমি ভোগ কৰিবলগীয়া হৈছে বা এই সমস্যাৰ সমাধান আজিও আমি পৰিলক্ষিত কৰা নাই আমাৰ চকুৰ সন্মুখত যি কি নহওক ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ বিষয়ে আমি কিছু বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰিলোঁ এতিয়া ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ পৰা এই সন্ধিৰ পৰা ভাৰতবৰ্ষ আঁতৰি আহিছে গতিকে ভাৰতবৰ্ষ আঁতৰি অহাৰ পিছত পাকিস্তান কেনেদৰে প্ৰভাৱিত হয় লাহে লাহে গম পোৱা যাব ইতিমধ্যে পাকিস্তানে প্ৰত্যুত্তৰ দিছে ভাৰতবৰ্ষই পাকিস্তানৰ সৈতে কোনো ধৰণৰ সম্বন্ধ বাহাল ৰাখিব বিচৰা নাই কাৰণ পাকিস্তানে ভাৰতবৰ্ষৰ সৈতে শ্বেডো ৱাৰ বা এই প্ৰক্সি ৱাৰখন চলাই গৈ আছে পাকিস্তানে সন্ত্ৰাসবাদীক সমৰ্থন দি আহিছে যি সন্ত্ৰাসবাদীয়ে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত নৰসংহাৰ কৰিছিল তাৰ এক জ্বলন্ত উদাহৰণ আমি শেহতীয়াকৈ কিছুদিনৰ পূৰ্বে পৰহি দেখা পালোঁ গতিকে পৰৱৰ্তী সময়ত গোটেই প্ৰক্ৰিয়াটো কেনেদৰে আগবাঢ়ি যায় লক্ষণীয় হ'ব ইতিমধ্যে দিল্লীৰ পাকিস্তান হাই কমিছনৰ যিসকল সদস্য সেই সকল সদস্যক পাকিস্তানলৈ ঘূৰি যাবলৈ কোৱা হৈছে আজি যি নিৰাপত্তা ব্যৱস্থা সেই নিৰাপত্তা ব্যৱস্থাও প্ৰত্যাহাৰ কৰা হ'ল পাকিস্তান হাই কমিছনৰ পৰা গতিকে ভাৰতবৰ্ষই এই ধৰণে বহু পদক্ষেপ গ্ৰহণ কৰিছে গোটেই প্ৰক্ৰিয়াটো অনাগত সময়ত কিদৰে আগবাঢ়ে সেয়া লক্ষণীয় হ'ব প্ৰিয় দৰ্শক হিন্দু জলসন্ধিৰ কিছু বিশ্লেষণ আগবঢ়ালো অৱকাশ পাই এই বিশ্লেষণ কেনে পালে জনাব অতিৰিক্ত যদি কিবা তথ্য আমাক দিব বিচাৰিছে আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি সেই তথ্য দিব পাৰিব মন্তব্য কৰিব প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আপোনালোকৰ মন্তব্য আৰু প্ৰতিক্ৰিয়া আমাৰ কাৰণে চালিকা শক্তি ভাৰতৰ সেই পাকিস্তানক শিক্ষা দিয়াৰ যি পদক্ষেপসমূহ সেই পদক্ষেপসমূহৰ বিষয়ে বা ভাৰতবৰ্ষৰ প্ৰতিটো পদক্ষেপৰ বিষয়ে আপোনালোকক জনাই আহিছোঁ যি ধৰণে বাতৰি আমাৰ হাতলৈ আহিছে আপোনালোকক দি আহিছোঁ বাতৰি আনৰ বাতৰি বিশ্লেষণ সকলো জনাই আহিছোঁ অনাগত সময়টো প্ৰতিশ্ৰুতিবদ্ধ আমি জনাই যাম কেৱল কাশ্মীৰৰ বাতৰিয়ে নহয় বা ভাৰত পাকিস্তানৰ সম্বন্ধৰ বাতৰিয়ে নহয় দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰি ৰিয়েল টাইমত পাবলৈ হ'লে ছাবস্ক্ৰাইব কৰক নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব চেনেল নতুবা ফ'ল' কৰক আমাৰ ইনষ্টাগ্ৰাম বা ফেচবুক